আপনার দালাল দেখাই দিও বাইদেউ দালাল দেখাই দিও দালাল কোন কইছে আমার মানুষ কম মানুষ কইছে ভুল হইছে আমি ভালদৰে আমি কবলৈ যত্ন কৰিছো কি হৈছে বাইদেউ আপুনি যিমান কৈ আছে নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমৰে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি সিহঁতে খাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই কোনোদিন সিহঁতে এনেকৈ কমেণ্ট আপুনি আজি কৰি আছে আজি আপুনি কৰি আছে মানুহ হয় এই যি ভয় ভাবুকি যিটো অভিযোগ ওলাই আছে সেইটো মই পূৰ্ণচাতে মই নিশ্চিত কৰিব বিচাৰিছো কাৰণ জুবিন ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভয় ভাবুকিৰ কথা আহি নপৰে বা কাৰোবাক ইয়াত আহিব নালাগে বা বাধা প্ৰদান কৰাৰ কথা আহি নপৰে কাৰণ আজি যিখন কমিটিক লৈ মানে বিতৰ্ক কৰি আছে এই কমিটিখন একচুৱেলি চাফ চিকুণ তদাৰক কমিটি যে আগবেলা কোন থাকিব পিছবেলা কোন থাকিব নিশা ভাগত কোনে চাফ চিকুণৰ দায়িত্ব কোনোবাটোতো দায়িত্ব ল'ব লাগিব আৰু এই আজি চাব যোৱাকালি আমি আচৰিত পাইছো এই যিগৰাকী মৃদুলা ইঞ্জাল বুলি বাইদেউগৰাকী পঞ্চায়ত সভানেত্ৰীগৰাকীক যে বিজেপিৰ নেতৃত্বত চলিছে বা এনেকুৱা যিটো বিতৰ্ক সৃষ্টি কৰিছে মই এই বিতৰ্ক কৰাসকলক বা যিসকলে মানে এই নিউজটো বজাইছে তেখেতসকলক মই বিগত 2 মাহৰ মই ৰেকৰ্ড চাব দিব বিচাৰোঁ চিচি কেমেৰাত যে এই মৃদুলা বাইদেৱে সমগ্ৰ এই অঞ্চলৰ মহিলাখিনিক লৈ চাফ চিকুণৰ পৰা বা অতিথিসকলক চাহ পানী যোগান ধৰাৰ ওপৰত তেখেতে যিমানখিনি কাম কৰিছে কি কয় যোৱাকালি এই দুজনী মানে যি সাংবাদিকৰ যি বক্তৃতা দি আছে লেকচাৰ মাৰি আছে হা সিহঁততকৈ বেছি কাম কৰিছে সেই মৃদুলা ইঞ্জাল বাইদেৱে আৰু একাংশ কৈছে যে কমিটিখন বিজেপি বুলি মইতো বিজেপিৰ নহয় মই কাৰ্বি ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া মোৰ দায়িত্ব আছে ইয়াত জুবিন ক্ষেত্ৰখন চাফ চিকুণ কৰি ৰখা মোৰ দায়িত্ব আছে মই আছো স্বইচ্ছাই আহিছে আজি ইয়াত অকল বিজেপি বা কংগ্ৰেছ বা দল সংগঠন বাহিৰৰ মানুহ আছে আৰু আমাৰ একাংশ ডিমৰে আমাৰ সাংবাদিক বন্ধু সকলো আছে ইয়াত দিন ৰাতি চাফ চিকুণত লাগি আছে তো গতিকে এই লৈ বিতৰ্ক কৰিব নালাগে কোনো ৰাজনীতি কৰিব নালাগে একাংশই বিজেপি যিটো ৰহণ খানিব বিচাৰিছে তো আমাৰো মানে নিজক অলপ মানে কি হ'ল ভাল নলগা হৈছে যে জুবিন ক্ষেত্ৰত গ'লে আমাকো গেৰুৱা বনাই দিছে তো সোণাপুৰক মানে বদনাম কৰিব নালাগে জুবিন ক্ষেত্ৰৰ দৰে থাকিব আৰু চাফ চিকুণ পুনৰ আগৰ নিচিনাই হ'ব গতিকে মই আহ্বান জনাওঁ যাতে কোনো এই প্ৰসংগটো লৈ আৰু কোনো ধৰণৰ বিতৰ্ক হয় এইটো দুখত আমিও শুনি পেলাই দুখ পাইছো আচলতে আমি আমাৰ আমি যি পৰিচালনা সমিতি গঠন কৰি লৈছো গতিকে আমি ইয়াতে কাৰোবাক ওলাই পঠোৱাটো একেবাৰে মিছা কথা এইটো আমি কেতিয়াও আমি নামানো বা আমাৰ কোনোবা সদস্যই কৈছে বুলিও আমি বিশ্বাস নকৰো গতিকে এইটো একদম মিছা কথা আমি কোনো কাৰণতে অকল মানে সেইকেইজন ব্যক্তি বুলি নহয় আমি কাকোৱে আমি ইয়াৰ পৰা ওলাই যাবলৈ আমি নকওঁ পূৰ্বৰ সমিতিৰ পৰা আপোনালোকৰ সমিতিলৈ কিবা ধনৰ কিবা খেলি মেলি হোৱাৰ কথা আপোনালোকে সংবাদ কি ক'ব সন্দেহ কৰিছে একচুৱেলি আমি সন্দেহ তেতিয়াও বুজিছে যেতিয়া আমি খবৰটো পালো আচলতে 40 দিন উকলি গ'ল তেতিয়ালৈকে আমি ইয়াত মানে আছো যদিও ঠিক মানে তেনেকুৱা আমি দায়িত্ব গ্ৰহণ কৰা নাছিলো কিয়কি আমি আমাৰ নিজৰ শ্মশানৰ মাটি যিহেতুকে ইয়াত আমি উচৰ্গা কৰিলো গতিকে সেইটো আমি পাবৰ কাৰণে খুব মানে চৰকাৰৰ লগত বা বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি খুব দৌৰা-দৌৰি কৰি থাকিব লগা হৈছিলে সেইটো কাৰণে আমি এই জুবিন ক্ষেত্ৰৰ অলপ হেৰিৰ পৰা আঁতৰি থাকিব লগা হৈছিলে কিন্তু 40 দিন উকলি যোৱাৰ পাছত যেতিয়া আমি অলপ সময় উলিয়াই পেলাই যেতিয়া আমি আমি আমাৰ নিজৰ স্থানীয় ঠাই আমি নিজে এই শ্মশানৰ মাটি এৰি দিছো গতিকে সেই বুলি ভাবি আমি সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমি নিজে দায়িত্ব পালন কৰি আমি মানে দেখিবলৈ পালো যে মানে আমাৰ যিটো CDC কাৰ্যালয়ৰ পৰা যিটো মানে সমজিলা কাৰ্যালয়ৰ পৰা যিটো
আমাৰ যিখিনি আমাৰ মানে দান বৰঙণি যিখিনি কালেক্ট কৰিব সংগ্ৰহ কৰিব আহে তেখেতসকলৰ লগত আমি যেতিয়া বহিলো গম পোৱা প্ৰথম দিনাখনে তেখেতসকলে কৈছে ইমান আজিৰ তাৰিখলৈকে ইমান কেতিয়াও হোৱা নাছিলে। তো তেতিয়া আমাৰ অলপ সন্দেহ উপজিলে। সেই সন্দেহ উপজাতে আমি কিছু আগৰ ৰেকৰ্ডসমূহো চালো আৰু তাৰ কিছুদিন পাছতে আমি গৰিমা বাইদেউ ঘৰলৈও গৈছিলো। গৰিমা বাইদেউ আমি পোনপটীয়াকৈ সুধিছিলো যে হয় তেখেতসকলে আমাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই আমাক জনাইছে 4 লাখ মান টকা জমা হোৱা বুলি আমাক জনালে। সেইটো মোটামুটি 40 দিন পাৰ হৈ গৈছে। 43 দিন 19 দিনত আমি 4,62,000 ভোট আমি জমা আমি জনাত আৰু আমি জমা মানে তেখেতসকলে আমাৰ চকুৰ চামতে গণি পেলাই তেখেত লৈ যায়। গোটেইখিনি আমি গম পাওঁ আৰু 19 দিনত আপোনালোকে 4 লাখ দিলে, আপোনালোকে 40 দিনত দিলে। হয় সেইটো বিষয়লৈ আমাৰ সকলোৱে আপোনাৰ বা আমি সকলো সন্দেহ উপজিব। কিন্তু আমি ক'ব নোৱাৰো যে কোনজনে বা কোনে কৰিলে কামটো, সেইটো বাৰু আমি থিৰাং ক'ব নোৱাৰো। সেই সময়তো অজস্ৰ মানুহ মানুহে নাই। এইটো টকাটো মানে CDC অফিচত মানে অসম জিলা আয়ুক্তই মানে কালেক্ট কৰে আৰু আমি তেখেতক সোধা পোছা কৰোঁতে এইটো তেজেই ৰখা বুলি কেনে আমাক জানিব দিছে। ৰাইজলৈ কি আহ্বান জনাব? এটা যে বিতৰ্ক হৈছে এই বিষয়ত। হয়, এইটো আচলতে এইটো তেনেকুৱা মানে কোনো বেয়া ভাৱৰ মানে মেছেজ যাব নালাগে। জুবিন ক্ষেত্ৰত জুবিন দা আমাৰ সকলোৰে মনৰ প্ৰাণৰ হয়। গতিকে সেই চিন্তাধাৰাৰে আমিও ইয়াতে ইমান ধুনীয়া এটা ঠাই গঢ়ি উঠিছে। গতিকে এই বস্তুটো আৰু দুনাই নহওক। এই পৰিচালনা সমিতিখন আপোনালোকে চাফ চিকুণ কৰাৰ কাৰণে নিশ্চয়। গতিকে আমাৰ গোটেই 3-4খন গাঁৱৰ মহিলাখিনি পুৰুষখিনি মিলি চাফা যিহেতুকে কৰে, গতিকে প্ৰত্যেকেতো সদায় দিন আহিব নোৱাৰে। হয়, নিজস্বভাৱে ওলাইছে। গতিকে আমি সিহঁতক পাৰ্টলি ভগাই দিব পাৰো নেকি বুলি পেলাইহে তেনেকুৱা আমি দায়িত্ব লৈ পেলাই বেলেগ একো উদ্দেশ্য নাই। হয়, ইয়াতো চবটো চৰকাৰে ল'ব বা চৰকাৰী কাম কাজ কৰিব, চৰকাৰক আমি সহায় সহযোগিতা কৰিম, সেইটো আমাৰ উদ্দেশ্য লক্ষ্য। অবৈধ বৈধ লৈ কথা নাই। আচলতে আপোনালোকে চাওক, যিটো সময়ত আমাৰ জুবিনদাৰ ক্ষেত্ৰত 100% মানুহ ভিৰ হৈছিলে, অজস্ৰ মানুহ আহিছিলে, সেই সময়ত যিটো কালেকশ্যন আছিলে 40 দিনত আপুনি 4.5 লাখ হ'ল আৰু 19 দিনত আপুনি 4,60,000 টকা হ'ল, সেইটো এটা ডিফাৰেঞ্চ হ'ল যে মানুহৰ কৌতূহল অট'মেটিক আহিছে যে আজি 20% মানুহ আৰু সেই সময়ত 100% মানুহ। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল আমি জুবিনদাৰ ক্ষেত্ৰখন এই ওচৰ চুবুৰীয়া মানুহখিনিয়ে চাফ চিকুণ কৰি ৰাখিব লাগিব। ইয়াত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজনেই নাই আৰু বিতৰ্ক বিচৰাও নাই আচলতে। আৰু কোনোবাই যদি জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে অৰিহণা যোগাইছে তাত পেপাৰে পত্ৰ দিয়াৰ কোনো প্ৰয়োজন নাই। কোনে কিমান দিছে আমি নাজানো, আমি কিমান দিছো আমি প্ৰকাশ কৰিব টান পাইছো। যদি আপোনালোকে চাই যদি বিচাৰে আমি কিমান দিছো, তেতিয়াহ'লে মানুহে শুনিলে ভয় খাই যাব। যোৱা কেইদিন আগত আপোনালোকে দেখিব ইয়াতে আমি ব্লাড ডোনেশ্যনৰ কথা কৈছিলো। তাত ৰাস্তা বনোৱাৰ পৰা আমি যিমানখিনি পইচা খৰচ কৰিম, আমিতো কাকো বিচৰাও নাই, পকেটৰ পৰা পইচা খৰচ কৰিছো, আমিতো কাকো কোৱাও নাই। আমি তাক হিচাপ দিবলৈ যোৱা নাই যে এনেকুৱা কিছুমান পৰিৱেশ সৃষ্টি কৰি দিয়ে যে হিচাপ নিকাচ দিবলৈ আহে, যে তেওঁলোকৰ মুনাফা আদায় কৰিবলৈকে। জুবিন ক্ষেত্ৰত এইটো কোনো ৰাজনীতি নচলিব, কোনো AJP BJP কংগ্ৰেছৰ কথা ইয়াত আহিব নোৱাৰে। সকলোৰে সমান অধিকাৰ আছে, সকলোৱে সমভাৱে আহিব পাৰিব। ইয়াত কোনো পইচাৰ খেল কথা আহিব নোৱাৰিব, কোনো পইচা এটকা ইয়াৰ পৰা সৰলগি কৰিব নোৱাৰিব। কামটো আগৰ দৰে চলি থাকিব। আমাৰ ৰাইজৰ সহানুভূতি শান্তিপ্ৰিয় হৈ থাকিব লাগিব। ইয়াত কোনো বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই। যাৰ পেটত ভোক লাগিছে তেওঁলোকে গৈ আচলতে বিভিন্ন বিতৰ্ক সৃষ্টি কৰিছে। আচলতে তেওঁলোকৰ পেটত ভোক লাগিছে আৰু তেওঁলোকে মুনাফা আদায় কৰিব পৰা নাই কাৰণে আজি আচলতে বিতৰ্ক সৃষ্টি কৰিছে, কাৰণ আনহাতে একো নাই ইয়াত।